শিক্ষাৰ্থীসকল, আজি মই পাঠ 3 সৰল সমীকৰণৰ অনুশীলনী 3Cৰ কেইটামান অংক কৰি দিবলৈ লৈছোঁ। এতিয়া ইয়াত 1 নম্বৰ অংকটো হৈছে এটা সংখ্যাৰ 3 গুণৰ লগত 8 যোগ কৰিলে 20 হয়। সংখ্যাটো উলিওৱা। এতিয়া ইয়াৰ প্ৰথম অংশটো অৰ্থাৎ এটা সংখ্যাৰ 3 গুণৰ লগত 8 যোগ কৰিলে যোগফল 20 হয়। এইটো সমীকৰণ গঠন আমি কৰোঁতে শিকিছোঁ, গতিকে এইটো আমি ইতিমধ্যে কৰিছোঁ। এই অংশটো আকৌ 3A সমীকৰণ গঠন কৰিছিলোঁ, 3Bত সমাধান কৰিছিলোঁ, মানে বীজ বা মূল উলিয়াইছিলোঁ। এই সংখ্যাটো উলিওৱা অংশখিনি 3Bত সমাধান যে কৰিছিলোঁ সেই অংশটো, ইয়াত আমি দুয়োটা অংশ একেলগে কৰিব লাগিব। এতিয়া আমাক দিয়া আছিল এটা সংখ্যাৰ 3 গুণৰ লগত 8 যোগ কৰিলে যোগফল 20 হয়। গতিকে আমি ধৰি লওঁ, ধৰা হ'ল সংখ্যাটো সমান x। এতিয়া আমাক কি কৈছে, মই প্ৰশ্নমতে বুলি লিখিছোঁ, মানে সমীকৰণটো আমি প্ৰশ্নত দিয়া থকা মতে এইটো গঠন কৰিব লাগিব, সেইটো বাবে প্ৰশ্নমতে বুলি লিখিছোঁ। এটা সংখ্যাৰ 3 গুণৰ লগত, সংখ্যাটো x ধৰিছোঁ, xৰ 3 গুণ মানে 3x, 8 যোগ কৰিলে +8 যোগফল 20 হয়, মানে ইকুৱেল টু 20। এইটো হ'ল সমীকৰণটো, যে এটা সংখ্যাৰ 3 গুণৰ লগত, সংখ্যাটো x ধৰিছোঁ, xৰ 3 গুণ 3x, 8 যোগ কৰিলে +8 20 হয়, মানে যোগফল 20 হয়, গতিকে ইকুৱেল টু 20। সমীকৰণটো গঠন কৰিলোঁ। এতিয়া সংখ্যাটো উলিয়াব দিছে, মানে xৰ মান উলিয়াব দিছে, অৰ্থাৎ আমি সমীকৰণটো সমাধান কৰিম। কৰিলে আমি চলক ৰাশিবোৰ বাওঁফালে ৰাখোঁ, ধ্ৰুৱক বাওঁফালে থকা +8 ধ্ৰুৱকটো সোঁফালে গ'লে মাইনাছ হ'ব। 3x = 12। এতিয়া ইয়াত xটো 3 লগত পূৰণ হৈ আছে, গতিকে 3টো সোঁফালে লৈ গ'লে হৰণ হ'ব, হ'লে 3 × 1 = 3, 3 × 4 = 12, x = 4। গতিকে আমি লিখিম এতেকে, নিৰ্ণেয় সংখ্যা সমান 4। গতিকে উত্তৰটো হ'ব 4। তাৰপিছত মই 3 নম্বৰ অংকটো কৰিছোঁ। তিনি নম্বৰ অংকটো আছে, এটা স্বাভাৱিক সংখ্যাৰ 3 গুণ সংখ্যাটোতকৈ 26 বেছি। সংখ্যাটো উলিয়াব দিছে। মই ইয়াত প্ৰশ্নটো লিখা নাই, PDF ফাইলত ইতিমধ্যে প্ৰশ্নটো লিখি দিছোঁ। গতিকে আমাক কৈছে এটা স্বাভাৱিক সংখ্যাৰ 3 গুণ। আমি লিখিম, ধৰা হ'ল সংখ্যাটো সমান x। এতিয়া আমাক কি কৈছে, স্বাভাৱিক সংখ্যাৰ 3 গুণ, প্ৰশ্নমতে এটা স্বাভাৱিক সংখ্যাৰ 3 গুণ মানে 3x, সংখ্যাটোতকৈ, সংখ্যাটো মানে x, 26 বেছি মানে +26, বেছি হ'লে প্লাছ হ'ব, সংখ্যাটোতকৈ 26 বেছি, সংখ্যাটো x ধৰিছোঁ, xতকৈ 26 বেছি, গতিকে x + 26। তাৰপিছত গুণ হ'লে পূৰণ হ'ব, xৰ 3 গুণ, মানে এটা সংখ্যাৰ 3 গুণ কৈছিলে নহয় স্বাভাৱিক সংখ্যাৰ, গতিকে 3 গুণ হ'লে 3ৰে পূৰণ হৈছে। এতিয়া আমি সমীকৰণটো গঠন কৰিলোঁ। এতিয়া এইটো আগৰ দৰে 3Bত কৰাৰ দৰে সমাধান কৰিলে হ'ল।
প্লাছ এক্সটো সমান চিহ্নৰ বাওঁফালে আনিলে মাইনাছ এক্স হ'ল ইজ ইকুৱেল টু 26। এতিয়া এক্সৰ সহগ 3, এই মাইনাছ ইনটু এইটো, ইয়াত এক্সৰ সহগ নাই মানে 1, এক্সটো কমন ল'লোঁ ইজ ইকুৱেল টু 26 ইমপ্লাইজ 2x ইকুৱেল টু 26। এতিয়া এক্সটো ইয়াত 2ৰ লগত পূৰণ হৈ আছে, গতিকে 2 সোঁফালে গ'লে হৰণ হ'ব, ইমপ্লাইজ x ইকুৱেল টু 13। গতিকে নিৰ্ণয় আমি তলত লিখি দিম এতেকে, নিৰ্ণয় সংখ্যাটো সমান 13। এনেদৰে তোমালোকে অংকবোৰ কৰিব পাৰিবা। তাৰপিছত 5 নম্বৰ অংকটো কৰিছোঁ। পাঁচ নম্বৰ অংকটোত আছে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 27। সংখ্যা তিনিটা উলিওৱা। এতিয়া চাবা, আমাৰ স্বাভাৱিক সংখ্যাবোৰ আৰম্ভ হয় 1ৰ পৰা, 1 2 3 4 5 6 এনেকৈ আৰম্ভ হয়। এতিয়া আমি যদি ক্ৰমিক মানে একেলগে তিনিটা, 1ৰ পিছত 2, 2ৰ পিছত 3 হ'ব, প্ৰথমটো যদি 1 লওঁ, গতিকে 1ক যদি আমি x বুলি ধৰোঁ, 1 প্লাছ 1 ইকুৱেল টু 2, তাৰমানে x প্লাছ 1 হ'ব দ্বিতীয়টো, x যোগ কৰিলে দ্বিতীয়টো পাম, 1ক x ধৰিলে। তাৰপিছত 1ৰ পৰা 3 কেনেকৈ পালোঁ, 1ৰ লগত 2 প্লাছ কৰিছোঁ, গতিকে 1ক x বুলি ধৰিলে 3টো হ'ব x প্লাছ 2। তাৰমানে ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা আমি এটা x, x প্লাছ 1 আৰু x প্লাছ 2 ধৰিব পাৰোঁ। আমি যদি 1 2 3 নধৰি এই তিনিটা লওঁ, 4 5 6, 4ক যদি আমি y বুলি ধৰোঁ, 4ৰ লগত 1 প্লাছ কৰিলে আমি 5 পাইছোঁ, তাৰমানে এইটো হ'ব y প্লাছ 1। তাৰপিছত 4ৰ লগত 2 প্লাছ কৰি 6 পাইছোঁ, হ'ব y প্লাছ 2। তাৰমানে তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা উলিয়াওঁতে আমি কি দেখিলোঁ, প্ৰথমটো যদি x ধৰোঁ, পিছৰটো x প্লাছ 1, তাৰপিছৰটো x প্লাছ 2, এনেকৈ 1 1কৈ বাঢ়ি যাব। ইয়াতো যদি y ধৰোঁ, প্ৰথমটো, দ্বিতীয়টো y প্লাছ 1, তৃতীয়টো y প্লাছ 2। গতিকে আমি লিখি লওঁ, ধৰা হ'ল ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা ক্ৰমে x প্লাছ 1 আৰু x প্লাছ 2। এতিয়া আমাক দিয়া আছে সংখ্যা তিনিটাৰ যোগফল। এতিয়া আমি কি কৰিব লাগিব, সংখ্যা তিনিটাৰ যোগফলটো লিখিব লাগিব। এইখিনি মই মচি দিছোঁ। এতিয়া প্ৰশ্নমতে বুলি লিখিম। প্ৰশ্নমতে সংখ্যা তিনিটাৰ যোগফল, প্ৰথমটো x, দ্বিতীয়টো x প্লাছ 1, তৃতীয়টো x প্লাছ 2 ইজ ইকুৱেল টু কিমান কৈছে, যে সংখ্যা তিনিটাৰ যোগফল 27। গতিকে আমি সমীকৰণটো গঠন কৰিলোঁ। এতিয়া আমি সমীকৰণটো সমাধান কৰিলে সংখ্যা কেইটা পাম, গতিকে আমি প্ৰথমতে বন্ধনীবিলাক ভাঙি দিওঁ। আমি জানো যে বন্ধনীৰ আগত যোগ চিন থাকিলে বন্ধনীটো যদি আমি ভাঙি দিওঁ, চিনৰ ভিতৰৰ সংখ্যাবোৰৰ কোনো চিনৰ পৰিৱৰ্তন নহয়, গতিকে আমি বন্ধনীবোৰ ভাঙি লিখিলোঁ। এতিয়া চোৱা, x এটা আছে প্লাছ
এইটো প্লাছ দুটা এইটো প্লাছ এক্স তিনিটা এক্স আছে গতিকে তোমালোকে 3 into x লিখিব পাৰা তিনিটা এক্স আছে প্লাছ 1 plus 2 3 is equal to 27 3x is equal to 3 to সোঁফালে লৈ গ'লে 27 minus 3 গতিকে 3x equal to হ'ল 24 this implies xৰ লগত 3 টো বাওঁফালে পূৰণ হৈ আছে সোঁফালে নিলে হৰণ হ'ব x equal to 8 এতিয়া x equal to 8 পালোঁ কিন্তু আমি সংখ্যা তিনিটা উলিয়াব দিছিলোঁ আমাক সংখ্যা তিনিটা লিখিব লাগিব গতিকে সংখ্যা তিনিটা কি কি হ'ব এতেকে ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা হ'ব কি হ'ব আমি কি পালোঁ x মানে 8 পালোঁ xৰ ঠাইত 8 লিখিলে 8 plus 1 equal to 9 আৰু 2xৰ ঠাইত 8 লিখিলে x plus 2 equal to 10 এইটো হ'ল আমাৰ উত্তৰ যে ক্ৰমিক স্বাভাৱিক সংখ্যা তিনিটা হ'ব 8, 9 আৰু 10 তাৰপিছত নেক্সট 6 নম্বৰ অংকটো কৰিছোঁ 6 নম্বৰ অংকটোত আছিল দুটা যোগাত্মক সংখ্যাৰ অনুপাত যোগাত্মক মানে ধনাত্মক সংখ্যাৰ অনুপাত 7:4 আৰু সিহঁতৰ পাৰ্থক্য 15 সংখ্যা দুটা উলিওৱা দুটা যোগাত্মক সংখ্যাৰ অনুপাত এনেদৰে অনুপাত দিয়া থাকিলে আমি কি কৰোঁ তাৰ লগত এটা চলক ৰাশি পূৰণ কৰি সংখ্যা দুটা আমি ধৰি ল'ম মানে এটা হ'ব 7x এটা হ'ব 4x বা x নধৰি a bও ধৰিব পাৰিবা যি ধৰা তোমালোকে সাধাৰণতে স্মল লেটাৰবোৰ ধৰা হয় যে 4x 7x লিখিছোঁ বা তোমালোকে যদি 7a লিখা এইটো 4a লিখিবা মাত্ৰ একে সংখ্যাৰে অৰ্থাৎ একে চলকেৰে পূৰণ কৰিব লাগিব যদি y লিখা 7y 4y লিখিব পাৰা যি x লিখিব লাগিব বুলি কোনো কথা নাই গতিকে আমি অনুপাত দিয়া থাকিলে কি কৰিম তাৰ লগত এটা এটা চলক পূৰণ কৰি সংখ্যা কেইটা লিখিম গতিকে ধৰা হ'ল সংখ্যা দুটা ক্ৰমে আমাক অনুপাতটো 7:4 দিয়া আছিল গতিকে এটা এটা চলক x পূৰণ কৰিছোঁ একে চলক গতিকে 7x আৰু 4x এতিয়া আমাক কৈছে যে সংখ্যা দুটাৰ পাৰ্থক্য 15 এতিয়া যিহেতু একে চলকেৰে পূৰণ কৰিছোঁ গতিকে 7x 4xতকৈ নিশ্চয় ডাঙৰ হ'ব গতিকে প্ৰশ্নমতে কি হ'ব পাৰ্থক্য উলিয়ালে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰোঁ গতিকে প্ৰশ্নমতে 7x minus 4x is equal to 15 সংখ্যা দুটাৰ পাৰ্থক্য কৈছে নহয় গতিকে 7x টো 4xতকৈ ডাঙৰ হ'ব বুলি আমি গমেই পাওঁ কাৰণ x টোতো একেই আছে গতিকে ডাঙৰ 7 টো 4তকৈ ডাঙৰ গতিকে 7ৰে xক পূৰণ কৰিলে 4ৰে xক পূৰণ কৰাতকৈ ডাঙৰ হ'ব এতিয়া 7x minus 4x 3x equal to 15 হ'লে xৰ লগত 3 টো পূৰণ হৈ আছে সোঁফালে গ'লে হৰণ হ'ব গতিকে x equal to হ'ল 5 এতিয়া আমি সংখ্যা দুটা লিখিব লাগিব এতেকে সংখ্যা দুটা হ'ব কি কি আছিল 7x মানে 7 into x গতিকে xৰ ঠাইত 5 লিখিছোঁ আৰু 4x xৰ ঠাইত 5 লিখিব লাগিব অৰ্থাৎ কি হ'ব সংখ্যা দুটা 7 into 5 35 আৰু 4 into 5 20 গতিকে সংখ্যা দুটা হ'ব 35 আৰু 20 তাৰপিছত
7 নম্বৰ অংকটো কৰিছোঁ। সাত নম্বৰ অংকটো আছিল ৰমেন অৰূপতকৈ 9 বছৰ ডাঙৰ, দুয়োৰে বয়সৰ সমষ্টি 41 বছৰ, দুয়োৰে বয়স নিৰ্ণয় কৰা। ৰমেন অৰূপতকৈ 9 বছৰ ডাঙৰ, ইয়াত যে বয়সটোৰ কথা কোৱা হৈছে একো দিয়া নাই, গতিকে দিয়া নাই মানে সেইটো বৰ্তমান বয়স। গতিকে ৰমেন অৰূপতকৈ 9 বছৰ ডাঙৰ, গতিকে যদি আমি অৰূপৰ বয়সটো x বছৰ বুলি ধৰি লওঁ বৰ্তমান বয়সটো, তেতিয়া ৰমেনৰ বৰ্তমান বয়স হ'ব x + 9 বছৰ। গতিকে আমি এইটো কিন্তু বৰ্তমান বয়স, একো দিয়া নাই মানে বৰ্তমান বয়স। ধৰা হ'ল অৰূপৰ বৰ্তমান বয়স সমান x বছৰ। এতেকে ৰমেনৰ বৰ্তমান বয়স হ'ব কিমান হ'ব? ৰমেনৰ বৰ্তমান বয়স, ৰমেন অৰূপতকৈ 9 বছৰ ডাঙৰ সমান ৰমেনৰ বয়স হ'ব অৰূপতকৈ 9 বছৰ ডাঙৰ হ'লে অৰূপৰ বয়স x + 9 বছৰ হ'ব ৰমেনৰ বয়স, বৰ্তমান বয়স এইটো। আৰু আমাক দিয়া আছে দুয়োৰে বয়সৰ সমষ্টি 41, গতিকে প্ৰশ্নমতে x + 9 = 41। x বন্ধনীটো ভাঙি দিলে, বন্ধনীৰ আগত যোগ চিন আছে, গতিকে ভিতৰৰ ৰাশিবোৰ একেই থাকিব 41। x + x = 41 + 9 সমান চিনৰ বাওঁফালে আছে, সোঁফালে গ'লে -9। এটা x যোগ আন এটা x মানে দুটা x = 41 - 9 32। xৰ লগত 2টো পূৰণ হৈ আছে, সোঁফালে গ'লে হৰণ হ'ল, গতিকে x = হ'ব 16। তাৰ মানে এতেকে আমাক বয়সটো উলিয়াব দিছে নহয়, এতেকে অৰূপৰ বৰ্তমান বয়স 16 বছৰ আৰু ৰমেনৰ বৰ্তমান বয়স সমান বুলি লিখিব লাগিব, সমান xৰ ঠাইত 16 লিখিব লাগিব, 16 + 9 বছৰ সমান 25 বছৰ = 25 বছৰ। তাৰমানে আমি পালোঁ অৰূপৰ বৰ্তমান বয়স 16 বছৰ আৰু ৰমেনৰ বৰ্তমান বয়স 25 বছৰ। তাৰপিছত 8 নম্বৰ অংকটোলৈ আহিছোঁ। 8 নম্বৰ অংকটোত আছে এটা শ্ৰেণীত ছাত্ৰৰ সংখ্যা ছাত্ৰীৰ সংখ্যাৰ 3 ভাগৰ 2 গুণ। শ্ৰেণীটোত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 50 গৰাকী। ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। এটা শ্ৰেণীত ছাত্ৰৰ সংখ্যা ছাত্ৰীৰ সংখ্যাৰ 3 ভাগৰ 2 গুণ। তাৰমানে আমি যদি ছাত্ৰীৰ সংখ্যাৰ 3 ভাগৰ 2 গুণ মানে আমি ছাত্ৰীৰ সংখ্যাটো জানিলে ছাত্ৰৰ সংখ্যা উলিয়াব পাৰিম। গতিকে আমি লিখিছোঁ, ধৰা হ'ল ছাত্ৰীৰ সংখ্যা x গৰাকী। এতেকে ছাত্ৰৰ সংখ্যা সমান কিমান হ'ব? এটা শ্ৰেণীত ছাত্ৰৰ সংখ্যা ছাত্ৰীৰ সংখ্যাৰ 3 ভাগৰ 2 গুণ। গুণ মানে পূৰণ।
গতিকে 2/3 ইনটু এক্স গৰাকী হ'ব ছাত্ৰীৰ সংখ্যাৰ 3/2 গুণ মানে পূৰণ, এক্সক পূৰণ। গতিকে 2/3x হ'ব ছাত্ৰৰ সংখ্যা। আৰু আমাক দিছে মুঠ ছাত্ৰ ছাত্ৰী 50 গৰাকী। গতিকে প্ৰশ্নমতে মুঠ মানে ছাত্ৰ আৰু ছাত্ৰীৰ দুয়োটাৰে যোগফল, দুয়োটা ছাত্ৰৰ সংখ্যা আৰু ছাত্ৰীৰ সংখ্যাৰ যোগফল কিমান দিয়া আছে আমাক 50। এতিয়া ইয়াত এক্সৰ সহগক একো নাই মানে 1, ইয়াত 2/3, এক্সটো কমন লৈছোঁ 50। দিছ ইমপ্লাইজ কিমান হ'ব, এইটো 3, 3 গুণ 3 যোগ 2। ইহি আৰু তোমালোকে জানা চতুৰ্থ শ্ৰেণীৰ পৰাই কৰি আহিছা, ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ। 5/3x ইজ ইকুৱেল টু 50 পালোঁ আমি। এতিয়া আমি কি কৰিব লাগিব, এক্সৰ মান উলিয়াব লাগিব। এতিয়া আমি ইয়াৰ পৰা এক্সৰ মানটো উলিয়াই লওঁ। কিমান হ'ব, ইমপ্লাইজ x ইজ ইকুৱেল টু হ'ব 50। চাবা 5/3 ইয়াত এক্সৰ লগত পূৰণ হৈ আছে, সমান চিনৰ সোঁফালে গ'লে হৰণ হ'ব। দিছ ইমপ্লাইজ x ইজ ইকুৱেল টু 50, হৰণ চিনৰ ঠাইত পূৰণ চিন দিলোঁ। হৰণৰ ঠাইত পূৰণ চিন দিলে ভগ্নাংশবোৰ ওলটি যায়, হৰটো লব হয় আৰু লবটো হৰ হয়। 5 × 5, 5 × 10 × 50। x ইকুৱেল টু আমি 10 × 3 30 পালোঁ। হৰত 1 থাকিলে লিখিব নালাগে। এতেকে ছাত্ৰীৰ সংখ্যা x গৰাকী আছিল, x মানে আমি 30 পালোঁ। আৰু ছাত্ৰৰ সংখ্যা 2/3 ইনটু এক্স মানে ইনটু এক্সৰ মানটো 30। এতিয়া আমি এইটো কটাকটি কৰি পেলাই কি কৰিম, ছাত্ৰৰ সংখ্যাটো উলিয়াম। দিছ ইমপ্লাইজ ইজ ইকুৱেল টু হ'ব, একবাৰ যাব 3ৰে, এইটো 10 বাৰ যাব। গতিকে হৰত 1 থাকিলে একো নিলিখে, এইফালে 2 × 10 20 গৰাকী। গতিকে আমি কি পালোঁ যে ছাত্ৰীৰ সংখ্যা 30 গৰাকী আৰু ছাত্ৰৰ সংখ্যা 20 গৰাকী। এতিয়া তোমালোকে প্ৰথমতে কি কৰিবা, PDF ফাইলটোৰ পৰা অংককেইটাৰ উত্তৰখিনি লিখি ল'বা আৰু তাৰপিছত ভিডিঅ'টো চাই পেলাই অংকখিনি বুজি ল'বা। ধন্যবাদ।